So hello everyone, welcome to Ecohipath. So আজি মই লৈ আহিছো এটা নতুন lecture and the lecture is about joint military exercises. So prelims is very near আৰু prelimsত আমি জানো যে কেতিয়াবা আমি দেখো যে 1 or 2 questions আহে এই joint military exerciseৰ পৰা. So মই different countries India আৰু different countries যিখিনি joint military exercise যোনখিনি বহুত important হয় গোটেইখিনি তোমালোকৰ ওচৰত লৈ আহিছো. ইয়াৰ লগতে মইতো exercise খিনি পঢ়ামেই লগতে কিছুমান ট্ৰিক্সও দিম যাতে তোমালোকে একদম ধুনীয়াকে গোটেইখিনি তোমালোকৰ মনত হৈ যায় মই আকৌ কৈছো এই ট্ৰিক্স কিছুমান ফানি হ'ব so don't take it otherwise কিছুমান তোমালোকে some of these tricks may hurt your sentiments we never know but still যাতে এক্সামটো তোমালোকৰ ক্লিয়াৰ হৈ যায় যাতে তোমালোকৰ জয়েন্ট মিলিটাৰী এক্সাৰসাইজ খিনি একদম ধুনীয়াকে ইজি হৈ যায় তোমালোকৰ কাৰণে সেই কাৰণে মই কিছুমান ট্ৰিক্স এণ্ড টিপছও দিম যিখিনি তোমালোকে যদি পঢ়া তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ বহুত সুবিধা হ'ব আকৌ কৈছো if you want the PDF of this file you can get it from my Telegram channel which is Study with Amlan. So এই Telegram channelত তোমালোকে এই যোনটো মই PPT দেখাইছো সেই PPTৰ PDF ফাইলটো in proper one page or two pageতে দুটা পেজতে গোটেইখিনি যিমানখিনি এটা স্লাইড দেখাম গোটেইখিনি ধুনীয়াকে টেবুলাৰ ফৰ্মত মই দুই পেজত আপলোড কৰি দিছো and you will find it in my Telegram channel that is Study with Amlan. এতিয়া Study with Amlanত তোমালোকে একো স্পেচ নিদিবা মাজত সো আমি এতিয়া স্টাৰ্ট কৰিম about joint military exercises and আকৌ মই এটা কোৱেশ্চন দি দিছো যে মই কিছুমান ট্ৰিক্স কম যদি কিছুমান ট্ৰিক্স তোমালোকৰ ভাল নালাগে then you can go ahead and you can stop using those tricks altogether তোমালোকৰ যেনেকে মন তোমালোকে তেনেকে কৰিলে হ'ল বাস মই তোমালোকৰ প্ৰিপাৰেচনটো ইজি কৰিবলৈ মই কিছুমান ট্ৰিক্স দিম so the first military exercise that we are going to see is Sampriti. Sampriti military exercise to hoise India আৰু বাংলাদেশৰ এতিয়া কেনেকে মনত ৰাখিবা এতিয়া ধৰি লোৱা বাংলাদেশত এনেকে মনত ৰাখা I know this is funny but বাংলাদেশত মনত ৰাখা যে বাংলাদেশত ধুনীয়া ছোৱালী আছে বাংলাদেশত বাংলা ধুনীয়া ছোৱালী আছে so there are some pretty girls in Bangladesh so ইয়াৰ পৰা আহিলে Sampriti so তেনেকে মনত ৰাখিবা Sampriti হৈ গল so isn't it funny এতিয়াৰ পৰা তোমালোকে চাগে লাইফত কেতিয়াও নাপাহৰা আৰু Sampriti কাৰ হয় ইণ্ডিয়া আৰু বাংলাদেশৰ নেক্সট মিলিটাৰী এক্সাৰসাইজ ইজ মালাবাৰ আৰু আমি জানো যে মালাবাৰ এক্সাৰসাইজটো অবভিয়াসলি হেতু আমি জানোৱে ইট ইজ বিটুইন ইণ্ডিয়া ইউএছ জাপান আৰু অষ্ট্ৰেলিয়া এই চাৰিটা নেশন কি হৈছে এই চাৰিটা নেশন হৈছে কোৱাড নেশনস সো এই কোৱাড নেশনৰ মিলিটাৰী এক্সাৰসাইজে হৈছে মালাবাৰ আৰু মালাবাৰ এক্সাৰসাইজত কোন কোন পাৰ্ট লয় ইণ্ডিয়া ইউএছ জাপান আৰু অষ্ট্ৰেলিয়া সো সেইকাৰণে দিস বিকামস ভেৰি ইজি সো কৈছো মালাবাৰ এক্সাৰসাইজটো কাৰ মাজত হয় কোৱাড কান্ট্ৰিজ কোন ইণ্ডিয়া অষ্ট্ৰেলিয়া ইউএছ এণ্ড জাপান সো সেইকাৰণে মালাবাৰ তাৰপিছত আহিলে অগ্নি ৱাৰিয়াৰ এতিয়া চোৱা অগ্নি ৱাৰিয়াৰটো কাৰ মাজত অপচনত যেতিয়া দেখা এটাটো ইণ্ডিয়া হ'বই হেতুটো আমি জানো কাৰণ আমি ইণ্ডিয়াৰ লগতে পঢ়ি আছো নেক্সটটো কি হ'ব নেক্সটটো হৈছে সিংগাপুৰ এতিয়া কেনেকে মনত ৰাখিবা চোৱা AGNI অগ্নি হয়নে আৰু ইয়াত চোৱা AGNI সিংগাপুৰত আছে উল্টাকে অগ্নি সো তেনেকে মনত ৰাখিবা অগ্নি ৱাৰিয়াৰটো কাৰ হয় ইণ্ডিয়া আৰু সিংগাপুৰৰ মাজত মই আকৌ গোটেইখিনি কুইক ৰিভিজন এটাও কৰাই দিম at the end of this entire lecture so you don't have to worry about that next আছে ধৰ্মা গাৰ্ডিয়ান আৰু ভীৰ গাৰ্ডিয়ান সদায় মনত ৰাখিবা গাৰ্ডিয়ান কোন গাৰ্ডিয়ান এনেকুৱা এটা কান্ট্ৰি হয় মই জাস্ট কৈছো গাৰ্ডিয়ান কোন হয় গাৰ্ডিয়ান এনেকুৱা এজন মানুহ হয় যোনে বহুত কথা জানে হয় নে নাই তোমালোকে যেতিয়া হোষ্টেলত আছিলা তেতিয়া হোষ্টেলত তোমালোকৰ লোকেল গাৰ্ডিয়ান কাক দিয়ে যাক তুমি ভালকে জানা জোনাত তোমাৰ পেৰেন্টছে ভাবে যে এইজন মানুহ ভাল গাৰ্ডিয়ান হ'বলে পাৰে ভাল সো সেইবিলাক মানুহে হৈছে গাৰ্ডিয়ান আৰু আমি জানো যে টেকনলজিক্যাল ডমেইনত কোন গাৰ্ডিয়ান হয় টেকনলজিক্যাল ডমেইনত কাৰ নোহাউ সবতকে বেছি আমি জানো যে টেকনলজিক্যাল নোহাউত জাপানৰ নলেজ বহুত বেছি সো সদায় মনত ৰাখিবা যেতিয়া গাৰ্ডিয়ান আহে সদায় তোমালোকৰ মাথাটো যাব লাগিব টুৱাৰ্ডছ জাপান সো সেইকাৰণে ধৰ্মীয় গাৰ্ডিয়ান আৰু ভীৰ গাৰ্ডিয়ান দুটাই হৈছে ইণ্ডিয়া আৰু জাপানৰ মাজত হৈ গল সো দিস সলভস দ্য ফাৰ্ষ্ট স্লাইড ফৰ আস প্ৰথমতে মুছি লৈছো গোটেইখিনি যাতে আমাৰ ৰিভিজন কৰোতে বৰ এটা দিগদাৰি নহয় বাৰু এইবিলাক দেৰিকে মুছিম সো নেক্সট স্লাইডত আহো এতিয়া নেক্সট হৈছে টাইগাৰ ট্ৰায়াম্প হৈছে ইণ্ডিয়া আৰু ইউএছৰ মাজত এতিয়া চোৱা টাইগাৰ বাঘ ক'ত পায় আমি জানো ইণ্ডিয়াত ৰিসেন্টলি আমি গম পাইছো যে ইণ্ডিয়াত টাইগাৰ পপুলেশ্যন বহুত বাঢ়ি গৈছে অবভিয়াসলি টাইগাৰটো যে ইণ্ডিয়াই এটা ট্ৰায়াম্প এনেকে মনত ৰাখিবা যে ট্ৰায়াম্প এখন বাইকৰ কোম্পানী এখন আছে দেই ট্ৰায়াম্প কি আছে এখন বাইকৰ কোম্পানী আছে আৰু এই ট্ৰায়াম্প কোম্পানীটোৰ এই বাইকখনৰ কোম্পানী কোৰ বেসড হয় জানানে USA নহবও পাৰে জাস্ট তোমালোকক কাহিনী এটা কৈছো কাহিনী কলে সদায় মনত থাকিব বস্তুটো সো এই ট্ৰায়াম্প যোনখন বাইক সেইখন বাইক USA কোম্পানী এটাৰ হয় ট্ৰায়াম্প বাইকখন USA কোম্পানী ট্ৰায়াম্প বুলি সঁচাকে এটা বাইক এটা আছে সো সেইকাৰণে
ট্ৰায়াম্ফ টাইগাৰ হলে ইণ্ডিয়া আৰু ইউএছ হল হৈ গল মনত থাকি গল নেক্সট আহিছে IBSAMAR ইপছামাৰ ইপছামাৰ কি হয় I ফৰ ইণ্ডিয়া B ফৰ ব্ৰাজিল আৰু SA ফৰ সাউথ আফ্ৰিকা সো এইকাৰণে ইণ্ডিয়া ব্ৰাজিল এণ্ড সাউথ আফ্ৰিকা ধুনীয়াকৈ মনত থাকি গল একোটো দিগদাৰিয়ে নাই ইয়াত নেক্সট আহিলে ভষ্টক এতিয়া চোৱা ভষ্টক হওক বা তেনেকুৱা টাইপৰ নাম হওক নামটো শুনিয়ে কেনেকুৱা লাগিছে নামটো শুনিয়ে আমাৰ লাগিছে যে এইটোতো ৰাছিয়াৰে হ'ব ৰাছিয়াৰ বাহিৰে কাৰ হ'ব ভষ্টক মস্তক টাইপৰ নাম সো ভষ্টক কাৰ হয় ৰাছিয়াৰ কাৰ লগত ইণ্ডিয়াৰ লগত আৰু বেলেগ বেলেগ কাণ্ট্ৰিৰ লগতে ৰাছিয়াৰ লগত এই ভষ্টক যোনটো দিছ ইজ নট solely between ইণ্ডিয়া এণ্ড ৰাছিয়া সেইটো মনত ৰাখিবা ইয়াত বেলেগ বেলেগ কাণ্ট্ৰিজো ইনভলভ হৈ আছে ঠিক আছে তাৰপিছত আহিছে JIMEX জিমেক্স ইয়াত J ফৰ জাপান I ফৰ ইণ্ডিয়া সো এইকাৰণে ইণ্ডিয়া এণ্ড জাপান তাৰপিছত আহিছে পিচ ব্লেক এতিয়া চোৱা পিচ ব্লেক ইয়াত কি ৱৰ্ড আছে ইয়াত এটা ৱৰ্ড আছে পিচ হয় নে পিচ কিহৰ পিচ এনেকে ভাবিবা ক্ৰিকেটৰ পিচ আৰু ক্ৰিকেটত একদম আল্টিমেট কাণ্ট্ৰি কি আগৰ দিনত আছিলে এতিয়াতো ইণ্ডিয়াও বহুত ভাল খেলে ইণ্ডিয়াৰ বিৰাট কোহলি ৰোহিত শৰ্মা সিহঁতেতো ভাল খেলে আমি জানোৱেই কিন্তু আগৰ দিনত ক্ৰিকেটত আনবিটেবল টিম কোন আছিলে আগতে ক্ৰিকেটত আনবিটেবল টিম আছিলে অষ্ট্ৰেলিয়া হয়নে অষ্ট্ৰেলিয়া সো সেইকাৰণে পিচ ব্লেক মনত কৰিলে সদায় মনত কৰিবা ক্ৰিকেট আৰু লগাই দিবা অষ্ট্ৰেলিয়া সো অষ্ট্ৰেলিয়া এণ্ড ভেৰিয়াছ আদাৰ কাণ্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়া হৈ গল মনত থাকি গল একো প্ৰব্লেম নাই সো আমি এইটো সলভ কৰি দিলো নেক্সট স্লাইডত আহিলো আমি ইয়াত এতিয়া আহিলে ইণ্ডো কৰ্পেট এনেকে মনত ৰাখিবা কৰ্পেটৰ পৰা মনত পেলাবলৈ ট্ৰাই কৰিবা কোব্ৰা কৰ্পেটৰ পৰা মনত পেলাবলৈ ট্ৰাই কৰিবা কোব্ৰা এতিয়া চোৱা কোব্ৰা ক'ত পায় কোব্ৰা পায় জংগলত আৰু জংগল ক'ত আছে জংগল আমি জানো যে ইকুৱেটৰৰ ওচৰত যোনবিলাক ইকুৱেটৰিয়েল কাণ্ট্ৰিজ আছে এই ইকুৱেটৰিয়েল কাণ্ট্ৰিজ বিলাকত আছে কোব্ৰা আৰু ইণ্ডোনেছিয়া হৈছে এটা ইকুৱেটৰিয়েল ক্লাইমেট ইকুৱেটৰিয়েল কাণ্ট্ৰি আৰু সেইকাৰণে কৰ্পেট হৈছে ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ মনত ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত এটা মিলিটাৰী এক্সাৰচাইজ বা এনেকেও এইটো মনত ৰাখিব পাৰা বা এনেকেও মনত ৰাখিব পাৰা তোমাৰ ধৰি লোৱা কলে যাবলৈ মন গল তোমাৰ ইকুৱেটৰৰ ওচৰলৈ যাবলৈ মন গল আৰু তাৰপিছত তুমি কাণ্ট্ৰিখন চুজ কৰিলা ইণ্ডোনেছিয়া কাৰণ ইণ্ডোনেছিয়া ইকুৱেটৰৰ ওচৰত এতিয়া ইকুৱেটৰৰ ওচৰত বহুত জংঘল আছে সেই জংঘলতে তুমি এটা কোব্ৰা এটা দেখিলা সো তেনেকে মনত ৰাখিবা কৰ্পেটটো কাৰ মাজত ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত তাৰপিছত এটা আছে খান কনকুৱেষ্ট KHAAN এতিয়া KHAAN খান এনেকুৱা টাইপৰ টাইটেলৰ মানুহবিলাক ক'ৰ পৰা আহে এনেকুৱা টাইপৰ টাইটেলৰ মানুহবিলাক আমি জানো যে মংগোলিয়াৰ পৰা আহে মংগোলিয়াৰ পৰা আমি জানো যে বহুত মংগোলিয়ান ইনভেশনছ বিলাক আহিছিলে বেলেগ বেলেগ ৱৰ্ল্ডৰ টেৰিটৰিজ বিলাক কেপচাৰ কৰিছিলে সো তেনেকে মনত ৰাখিবা যে খান যদি দেখা তেতিয়া সেইটো হ'ব মংগোলিয়া সো খান কনকুৱেষ্ট ইজ বিটুইন মংগোলিয়া এণ্ড ভেৰিয়াছ আদাৰ কাণ্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়া নেক্সট আহিছিলে ভাৰুণাৰ পৰাতো একো ট্ৰিক নাই সৰি ভাৰুণাৰ পৰা মই ট্ৰিক ওলাব নোৱাৰিলো সো ভাৰুণা ইজ বিটুইন ইণ্ডিয়া এণ্ড ফ্ৰান্স ইট ইজ চিম্পল ভাৰুণা ইজ বিটুইন ইণ্ডিয়া এণ্ড ফ্ৰান্স কেনেকুৱা লাগিছে পাৰিছা নে নাই তোমালোকে বাৰু এবাৰ চাই লৈছো ইয়াত সব ঠিকে আছে নে yes পাৰিছা নে নাই it is very easy all this entire slide is very easy ইয়াৰ পাছত তোমালোকৰ আৰু কেতিয়াও এইবিলাক টাইপৰ কেতিয়াও ভুল নহয় আৰু যদি এনেকুৱা টিপছ এণ্ড ট্ৰিক্সৰ আৰু ভিডিঅ'জ লাগে do let us know in the comment section আমি আৰু লৈ আনিম এনেকুৱা ভিডিঅ'জ সো সেইটো হৈ গল about ভাৰুণা নেক্সট আহিলে স্লিনেক্সত SL শ্ৰীলংকাৰ কাৰণে IN ইণ্ডিয়াৰ কাৰণে হৈ গল কি কৈছো আকৌ এবাৰ কৈ দিছো স্লিনেক্সত SL হৈছে শ্ৰীলংকাৰ কাৰণে IN হৈছে ইণ্ডিয়াৰ কাৰণে সো ইণ্ডিয়া এণ্ড শ্ৰীলংকা তাৰপিছত আহিছে ইষ্টাৰ্ণ ব্ৰিজ এতিয়া তোমালোকে ভাবা যে এখন ব্ৰিজ এখন আছে ধৰি লওক এনেকে এখন ব্ৰিজ এখন আছে দেই এই ব্ৰিজখন কিবা কাৰণে ভাঙি গল কি হল এই ব্ৰিজখন কিবা কাৰণে ভাঙি গল তুমি এই ব্ৰিজখনত আছিলা আৰু তুমি তলত পৰিবলৈ ওলাইছা এনেকে পৰিবলৈ ওলাইছা তেতিয়া তুমি কি বুলি কবা ও মা এনেকে কবা নে নাই যেতিয়া তুমি পৰিছা কি বুলি কবা ও মা এনেকে কবা নে নাই সো ও মাৰ পৰা ওমান মনত থাকিব কেতিয়াও নাপাহৰা সো ইষ্টাৰ্ণ ব্ৰিজখন ভাঙি গৈছে মনত পেলাবা ওমান আৰু ইণ্ডিয়া এণ্ড ওমান মনত থাকি গল একোৱে প্ৰব্লেম নাই এতিয়া নেক্সট আহিলো ডাষ্টলিকৰ পৰা কি ৱৰ্ডটো আহিছে ডাষ্ট মানে ধূলি আৰু ধূলি ক'ত হয় ধূলি হয় ডেজাৰ্টত আৰু ডেজাৰ্ট যদি এৰিয়া হয় এইখিনি এৰিয়া ক'ত হ'ব জেনেৰেলি মিডল ইষ্ট ৰিজনত হয়নে মিডল ইষ্ট ৰিজনত আৰু মিডল ইষ্টৰে কাণ্ট্ৰি এখন হৈছে উজবেকিস্তান তেনেকে মনত ৰাখিবা কেতিয়াও নাপাহৰা হৈ গল এইটো
ডাষ্ট লিক হৈ গ'ল। ডাষ্ট লিক কি? ডাষ্ট লিকৰ পৰা আহিলে ডাষ্ট, ডাষ্ট ক'ত আছে? ডিজাৰ্টত, ডিজাৰ্ট ক'ত আছে? মিডল ইষ্টত, তাৰে এখন কাণ্ট্ৰি হৈছে উজবেকিস্তান, চ' উজবেকিস্তান ইজ দ্য কাৰেক্ট এনচাৰ। মনত থাকি গ'ল? নেক্সট আহিলে শক্তি। শক্তিৰ ওপৰতো মোৰ ওচৰত একো নাই, চৰি ফৰ ডেট। চ' শক্তি হৈছে ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত, হৈ গ'ল। নেক্সট আহিলে গৰুড শক্তি। গৰুড শক্তি ইজ বিটুইন ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া। ইয়াৰ এটা আছিলে ট্ৰিক, কিন্তু মই পাহৰি গৈছো অলপমান, চ' মই মোৰ টেলিগ্ৰাম চেনেলটোত জনাই দিম। চ' তোমালোকে এইটো যদি লাগে ট্ৰিক্সটো মোৰ টেলিগ্ৰাম চেনেলত চাব পাৰা। মই পাহৰি গৈছো ট্ৰিকটো কি আছিলে। চ' মই ইয়াত মোৰ টেলিগ্ৰাম চেনেলটো আকৌ লিখাই দিছো, ষ্টাডি উইথ অম্লান। চ' ইয়াত যদি তোমালোকে এই চেনেলটোত তোমালোকে যদি ফ'ল' কৰা, যদি টেলিগ্ৰামত গৈ এই চেনেলটো ফ'ল' কৰা, তোমালোকে পিপিটি শ্লাইডটোও পাই যাবা, ইয়াৰ PDF ফাইলটোও পাই যাবা, আৰু কিছুমান ট্ৰিক্স এণ্ড টিপছো দি দিম। চ' সেইটো হৈ গ'ল। এতিয়া আহিলে খঞ্জাৰ। কোনোবা এজন মানুহে খঞ্জাৰ মাৰি দিলে তোমালোকক। खंजर যেতিয়া মাৰি দিলে তুমি পৰি গলা, गिर गए तुम्हारे ऊपर किसी ने खंजर चला दिया और तुम गिर गए। गिर गए তাৰ পৰা এনেকৈ মানে কিৰগিস্তান তেনেকুৱা টাইপৰ তোমালোকে মনত পেলাবা। তুমি কি হৈ গ'ল? পৰি গলা। गिर गए তাৰ পৰা এনেকৈ মনত ৰাখিবা কিৰগিস্তান। গিৰ, কিৰটো গিৰৰ নিচিনা লাগিছে, চ' তাৰ পৰা মনত ৰাখিবা কিৰগিস্তান। চোৱা, একো চেঞ্চ নবনাবও পাৰে, বাট ষ্টিল ইউ উইল হেভ টু ৰিমেম্বাৰ দিছ। আৰু যদি তুমি এনেই ৰেণ্ডম মনত ৰাখা, তোমালোকৰ মনত ৰখাত বহুত প্ৰব্লেম হ'ব। সেইকাৰণে মই এইবিলাক চিম্পল চিম্পল ট্ৰিক্স বিলাক তোমাক কৈ দিছো, ঠিক আছে? সেইকাৰণে তোমাক চিম্পল চিম্পল ট্ৰিক্স বিলাক কৈ দিছো। অ'কে, চ' আমি যোনটো আমাৰ খঞ্জাৰ আছিলে, খঞ্জাৰটোও আমি মনত ৰাখি ললো। কেনেকে? খঞ্জাৰ, কিছিনে খঞ্জাৰ চলা দিয়া, তুম গিৰ গয়ে। গিৰৰ পৰা কিৰ, তাৰপিছত আহিলে কিৰগিস্তান। নেক্সট इक्वेरी। इक्वेरी इंडिया एंड मालदीव्स, এইটো আল্টিমেট। एक बारी जाना है, कहाँ जाना है? मालदीव्स में। सो एक बारी পৰা इक्वेरीन, एक बारी পৰা इक्वेरीन, তোমালোকৰ এবাৰ এটলিষ্ট মালদ্বীপ যাবলৈ মনে আছে, আৰু ইকুৱেৰিনৰ পৰা ইণ্ডিয়া এণ্ড মালদ্বীপছ মনত থাকি গ'ল, একো প্ৰব্লেম নাই। নেক্সট আহিলে সুদা তানসিক। সুদা তানসিক ইজ বিটুইন ইণ্ডিয়া এণ্ড চাউদি আৰবিয়া। ইয়াৰ ওপৰত মোৰ একো ট্ৰিক্স নাই, এটলিষ্ট বৰ্তমানলৈকে। যদি কিবা আহে আই লেট ইউ ন'। নেক্সট আহিলে IMT ট্ৰাইলেটাৰেল। এতিয়া IMT ট্ৰাইলেটাৰেল, চৰি এইটো ভুল লিখিছো দেই, আই এম so sorry. IMT ট্ৰাইলেটাৰেল ইজ হেল্ড বিটুইন ইণ্ডিয়া, মোজাম্বিক এণ্ড টানজানিয়া দেই। চ' IMT পৰা I for India, M for Mozambique, T for Tanzania, ভেৰি চিম্পল, হৈ গ'ল। নেক্সট আহিলে হাৰিমাও শক্তি। এতিয়া হাৰিমাও, 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 ইয়াৰ চোৱা মাও, মাও ইজ লাইক মালয়েছিয়া, হয়নে নাই? মাওৰ পৰা মালয়েছিয়া মনত ৰাখিবা। মাও বুলি আকৌ মাও জেডং বুলি চাইনা মনত পেলাই নলবা। হাৰিমাও শক্তিত মাও ফৰ মালয়েছিয়া, আৰু তেনেকে মনত ৰাখিবা যে ইণ্ডিয়া এণ্ড মালয়েছিয়া। নেক্সট আহিলে অষ্ট্ৰাহিন্দ। এতিয়া অষ্ট্ৰাহিন্দত অষ্ট্ৰাটো একদম চিম্পল, অষ্ট্ৰেলিয়া, চ' ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া, একো প্ৰব্লেমে নাই ইয়াত। নেক্সট আহিলে কৰ্পেট, আগতেই ক'লো ইণ্ডিয়ান এণ্ড ইণ্ডোনেছিয়া, ৰিপিট হৈছে। নেক্সট আহিলে হেণ্ড ইন হেণ্ড। এতিয়া আমি সদায় জানো যে হেণ্ড ইন হেণ্ড দুটা একদম লাভাৰ্ছে এনেকে এনেকে খোজকাঢ়ি খোজকাঢ়ি, দুটা বন্ধুৱে এনেকে এনেকে হেণ্ড ইন হেণ্ড ধৰি খোজকাঢ়ি খোজকাঢ়ি গৈ আছে। আৰু ইণ্ডিয়াৰ চবতকে ভাল ফ্ৰেণ্ড কোন? ইণ্ডিয়াৰ চবতকে ভাল ফ্ৰেণ্ড হৈছে চাইনা। দিছ ইজ এ চাৰ্কেজম, দিছ ইজ এ চাৰ্কেজম, একদম সেইটো কথা হ'বই নোৱাৰে। হেণ্ড ইন হেণ্ড কেতিয়াও ইণ্ডিয়া আৰু চাইনাই যাবই নোৱাৰে, হয়নে নাই? হেণ্ড ইন হেণ্ড কেতিয়াও ইণ্ডিয়া আৰু চাইনাই যাবই নোৱাৰে। চ' সেইকাৰণে হেণ্ড ইন হেণ্ড ৰাখিলে সদায় মনত ৰাখিবা ইণ্ডিয়া এণ্ড চাইনা। নেক্সট আহিলে সূৰ্য কিৰণ। সূৰ্য কিৰণ, এতিয়া সূৰ্য আমাৰ এনেকুৱা লাগে যে নেপালত গৈ মানুহে ধুনীয়াকে মাউণ্ট এভাৰেষ্টত গৈ ধুনীয়াকে ছানৰাইজ চাবলৈ যায়, সূৰ্যৰ কিৰণ চাবলৈ যায়। ক'ত চাবলৈ যায়? মাউণ্ট এভাৰেষ্ট। কেনেকে যায়? নেপালত গৈ পেলাই সূৰ্যৰ কিৰণ চাবলৈ যায়, মাউণ্ট এভাৰেষ্টত ছানৰাইজ চাবলৈ যায়। চ' তেনেকে মনত ৰাখিবা সূৰ্য কিৰণ, ইণ্ডিয়া এণ্ড নেপাল। নেক্সট চিম্বেক্স, ছিংগাপুৰ অবভিয়াছলি, আৰু ইণ্ডিয়া, S for ছিংগাপুৰ, M for ইণ্ডিয়া, ভেৰি চিম্পল, চিম্বেক্স। নেক্সট ইন্দ্ৰা, ইয়াত IND ফৰ ইণ্ডিয়া আৰু RA ফৰ ৰাছিয়া। RU হ'ব লাগিছিল, নহয়, RA হয়, চ' RA ফৰ ৰাছিয়া। নেক্সট ডেজাৰ্ট নাইট। ডেজাৰ্ট নাইট মনত ৰাখিবলৈ মোৰ তাততো একো নাই, সেইটো হৈছে ইণ্ডিয়া আৰু ফ্ৰান্সৰ। এই মাত্ৰ এটা টেকনিক এটা মনত পৰিলে মোৰ। ডেজাৰ্ট নাইটৰ পৰা এনেকে মনত ৰাখিবা যে নাইট, এই নাইটহুড যে দিয়ে, নাইট, দিছ ইজ বেছড অন ফ্ৰেঞ্চ ৰিভলিউচন। এনেই কৈছো আৰু, দিছ ইজ বেছড অন ফ্ৰেঞ্চ ৰিভলিউচন। ফ্ৰেঞ্চ ৰিভলিউচনত নাইটছ বিলাকক আঁতৰাই দিয়া গৈছিলে। ফ্ৰেঞ্চ ৰিভলিউচনত নাইটছ বিলাকক আঁতৰাই দিয়া গৈছিলে। নাইটছ মানে এনেকা ভাবা আৰু চাম ষ্ট্ৰং পাৰ্চন আৰু। চ' ফ্ৰেঞ্চ ৰিভলিউচনত
এই নাইটছ বিলাকক অভাৰথ্ৰ কৰি দিয়া হৈছিলে সো এই কাৰণে ডেজাৰ্ট নাইট ইণ্ডিয়া আৰু ফ্ৰেন্সৰ আৰু নেক্সট দুটাই আছে এটা হৈছে ব্ৰাইট ষ্টাৰ মনত ৰাখিবলৈ সৰি একো নাই US ইজিপ্ট এণ্ড আদাৰ কান্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়াৰ মাজত আছে ডেজাৰ্ট ষ্টাৰ দিস ইজ ইম্পৰ্টেণ্ট বিকজ দিস ইজ নিউ নেক্সট নোমেডিক এলিফেণ্ট ইজ বিটুইন ইণ্ডিয়া এণ্ড মংগোলিয়া দেই ইয়াৰো ট্ৰিক একো নাই সেইটো হৈছে নোমেডিক এলিফেণ্ট হৈ গ'ল সো এতিয়ালৈকে আমি কিমানটা চালো আমি 32টা কান্ট্ৰিৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজ চালো ইন এ ভেৰি ইজি মেনাৰ আৰু মই ভাবো যে ইয়াৰ পৰা যদি আহে তোমালোকে এটলিষ্ট সব বস্তু মনত ৰাখি ল'বা তোমালোকৰ একো ভুল নহয় কয়বাৰ মনত কৰি দিছো গুটিখিনি আমি কুইক ৰিভিজন কৰিম একদম জলদিকে ফাৰ্স্ট আহিছে সম্প্ৰীতি মানে সম্প্ৰীতি গাৰ্লছ ক'ত আছে সম্প্ৰীতি গাৰ্লছ ইন বাংলাদেশত ধুনীয়া ছোৱালী আছে বেংগলী ধুনীয়া ছোৱালী আছে সৰি এগেইন ইফ আই এম হাৰ্টিং এনিওয়ান সেন্টিমেন্টস আই এম সো সৰি আই জাস্ট ওয়ান্ট টু হেল্প ইউ মেমৰাইজ অল দিস থিংস সো এই কাৰণে মই কথাবিলাক কৈছো সো এই কাৰণে সম্প্ৰীতি গাৰ্লছ সম্প্ৰীতিৰ পৰা আহিলে সম্প্ৰীতি ইণ্ডিয়া আৰু বাংলাদেশ নেক্সট মালাবাৰ কাৰ মাজত কোৱাড কান্ট্ৰিজ কোন হৈছে ইণ্ডিয়া অষ্ট্ৰেলিয়া US আৰু ইণ্ডিয়া আৰু জাপান সেইকাৰণে হৈ গ'ল মালাবাৰ নেক্সট আহিলে আগ্নিৰ উল্টা কৰি দিলে আহিব ছিংগাপুৰত AGNI সো সেইকাৰণে ছিংগাপুৰ নেক্সট ধৰ্মা গাৰ্ডিয়ান যি কান্ট্ৰিৰে গাৰ্ডিয়ান থাকে সেই কান্ট্ৰি গাৰ্ডিয়ান কেনেকুৱা মানুহক কয় যোনবিলাক মানুহ ষ্ট্ৰং যাৰ নলেজ বহুত আছে এতিয়া কান্ট্ৰি আমি যদি চাওঁ নলেজ কাৰ বেছি আছে জাপানৰ হয় নে নাই সো এই কাৰণে যেতিয়া আমি গাৰ্ডিয়ান দেখো সদায় আমি জাপান সিলেক্ট কৰি দিম হৈ গ'ল সো ধৰ্মা আৰু ভীৰ গাৰ্ডিয়ান হৈ গ'ল নেক্সট আহিলে টাইগাৰ ট্ৰায়াম্ফ বাইকৰ কোম্পানী এটা আছে আৰু বাইকৰ কোম্পানীৰ ওনাৰ কোন এই বাইকৰ কোম্পানী US বেসড মানুহ এজন সো তেনেকৈ মনত ৰাখিবা টাইগাৰ ট্ৰায়াম্ফ ইণ্ডিয়া এণ্ড US নেক্সট আহিলে IBSAMAR I for India, B for Brazil, SA for South Africa. Vostok obviously নামত শুনাতে লাগে ৰাছিয়া so it is Russia. Next আহিছে Jimex J for Japan, I for India. Next pitch black. Pitch মানে country ক্রিকেট খেলো ক্রিকেট খেলাত আলটিমেট কান্ট্রি কোন অস্ট্রেলিয়া সো হৈ গ'ল অস্ট্রেলিয়া নেক্সট আহিছে কৰ্পেট কোবৰা ক'ত পায় ইকুৱেটৰিয়েল ৰিজনত কোনটো কান্ট্ৰিত তোমাৰ যাবলৈ বহুত মন ইণ্ডোনেছিয়া সো হৈ গ'ল ইণ্ডোনেছিয়া তোমালোকে আকৌ এইখিনি কান্ট্ৰি থাইলেণ্ড যাবলৈ মন বুলি কৈ নিদিবা আকৌ যাব মন থাকিব পাৰে তোমালোকৰ কিছুমানৰ বাট ষ্টিল পৰীক্ষালৈকে আমি ইণ্ডোনেছিয়াতে যাবলৈ মন হ'ব ঠিক আছে নেক্সট আহিলে খান কনকুৱেষ্ট KHAAN এনেকুৱা টাইটলৰ মানুহবিলাক কাৰ থাকে মংগোলিয়াৰ মানুহবিলাক মংগোলিয়াৰ যোনবিলাক মংগোলিয়াৰ ৰুলাৰ্ছ বিলাকৰ আছিলে ষ্ট্ৰং ৰুলাৰ্ছ ডাঙৰ বডি থকা খান তেনেকুৱা টাইপৰ মানুহবিলাক আছিলে ক'ত মংগোলিয়া সো সেইকাৰণে খান কনকুৱেষ্ট মংগোলিয়া ভাৰুণা ইণ্ডিয়া এণ্ড ফ্ৰান্স একো নাই বাৰু SLINEX SL for শ্ৰীলংকা IN for ইণ্ডিয়া নেক্সট ইষ্টাৰ্ণ ব্ৰিজৰ পৰা তুমি পৰি যাওঁতে কি বুলি ক'লে ওমাৰ পৰা আহিলে ওমান হৈ গ'ল এতিয়া নেক্সট আহিছে ডাষ্ট ক'ত হয় ডেজাৰ্ট ক'ত আছে ডেজাৰ্ট আছে মিডল ইষ্টত কান্ট্ৰিত ক'ত ডেজাৰ্ট আছে উজবেকিস্তান তেনেকে মানে কিবা হৈ গ'ল নেক্সট শক্তিৰো একো নাই বাৰু ইণ্ডিয়া এণ্ড ফ্ৰান্স নেক্সট আহিলে গৰুড শক্তি ইজ বিটুইন ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া নেক্সট আহিলে খঞ্জাৰ মাৰি দিয়াৰ ক'ৰবাত তুমি পৰি গ'লা গিৰৰ পৰা আহিলে কিৰৰ পৰা আহিলে কিৰ্গিস্তান হৈ গ'ল नेक्स्ट আহিলে एक बारी जाना है कहाँ जाना है एक बारी मलेशिया में सॉरी मालदीव्स में जाना है एक बारी सो সেইকাৰণে আহি গ'ল মালদ্বীপছ হৈ গ'ল তাৰপিছত আহিলে নেক্সট আহিলে সুদা তানসিক ইণ্ডিয়া আৰু সাউদি আৰবিয়াৰ নেক্সট আহিলে IMT ট্ৰাইলেটেৰেল I for India M for Mozambique T for Tanzania নেক্সট আহিছে হাৰিমাও শক্তি মাওৰ পৰা মনত ৰাখিবা মালয়েছিয়া সো সেইকাৰণে ইণ্ডিয়া এণ্ড মালয়েছিয়া নেক্সট আহিছে অষ্ট্ৰাৰ পৰা মনতে পৰিলে অষ্ট্ৰেলিয়া হ'ব বুলি হৈ গ'ল কৰ্পেট কলোৱে অলৰেডি ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া বুলি নেক্সট আহিছে হেণ্ড ইন হেণ্ড কোনে দুটাই যায় দুটা লাভাৰ্ছে আৰু ইণ্ডিয়াৰ চবতকে ৱৰ্ষ্ট লাভাৰ কোন হ'ব পাৰে যদি হয় কোনোবাই তেতিয়া হৈছে চাইনা সেইকাৰণে হেণ্ড ইন হেণ্ড ইণ্ডিয়া আৰু চাইনা সূৰ্য কিৰণ মাউণ্ট এভাৰেষ্টত গৈ পেলাই আমি সূৰ্যৰ কিৰণ চাবলৈ ওলাইছো হয় নে নাই সো মাউণ্ট এভাৰেষ্ট ক'ত আছে নেপাল সো নেপাল নেক্সট আহিছে চিম্বেক্স S for ছিংগাপুৰ I for ইণ্ডিয়া ইন্দ্ৰাত ইণ্ডিয়া আৰু ৰাছিয়া কেনেকে IND for India, RA for Russia. Ini মনত ৰাখিবা desert night night is linked to French Revolution সেইকাৰণে France so desert night India and France হৈ গ'ল আৰু লাষ্ট দুটা হৈছে ব্ৰাইট ষ্টাৰ ৰিসেন্ট নতুন বস্তু ইজিপ্ট আৰু US ৰ মাজত মেইনলি কিন্তু আৰু কান্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়াও পাৰ্টিসিপেট কৰি আছে আৰু লাষ্টত নোমেডিক এলিফেণ্ট মনত ৰাখিবা ইণ্ডিয়া এণ্ড মংগোলিয়া হৈ গ'ল সো এয়াই আছিলে আজিৰ লেকচাৰৰ গোটেই কথাখিনি আৰু তোমালোকে যোৱাৰ আগতে I like to you to know about certain initiatives by Equipat. The first initiative that I want all of you to know about is the scholarship test.
So we at eKuhipat are holding a scholarship test entirely free of cost on the 24th of November. আৰু এই স্কলাৰশ্বিপ টেষ্টত যোনে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড প্ৰাইজ পায় দে উইল গেট আৱাৰ এণ্টায়াৰ APSC CC ক্ৰেছ কোৰ্চ ফ্ৰী অফ কষ্ট আৰু যোনটো আমাৰ 4th to 10th ৰেংক হয় সিহঁতে 30% অফ পাব আৰু 11th to 20th ৰেংকে 20% অফ পাব আৰু এই এক্সামটো 12টা বজাত হ'ব so this exam is entirely free of cost অনলাইন মোডতো এক্সাম দিব পৰা যায় MCQ বেসড এক্সাম হয় টোটাল 50 কোৱেশ্চনস সোধা হ'ব 1 ঘণ্টাতে সোধা হ'ব সিলেবাস হৈছে APSC CC প্ৰিলিমছৰ যোনটো সিলেবাস 40 কোৱেশ্চনস আহিব GS পেপাৰ 1 ৰ পৰা 10টা কোৱেশ্চন CSAT ৰ পৰা আহিব আৰু একোৱে নেগেটিভ মাৰ্কিং ইয়াত নাই সো আপোনালোকৰ যদি মন আমাৰ ৱেবসাইটত যাওক eKuhipat.com আৰু আপোনালোকে এই টেষ্টটো দিব পাৰে আৰু যদি এডিশনাল ইনফৰমেশন আছে ইউ ক্যান কল আট এট দিস নাম্বাৰ 913613193570 হেতু হৈছে ইয়া কথা আৰু আমাৰ ৱেবসাইট হৈছে eKuhipat.com Next, I want you all to know about our APSC CC 2024 program. That is our crash course program. এই crash course টো available হৈছে both online আৰু offline ত আৰু ইয়াত experienced faculty আহি পেলাই আপোনালোকক গোটেইখিনি বস্তু পঢ়াই দিব ইয়াৰে আমাৰ ফাৰ্ষ্ট বেটচটো অলৰেডি অভাৰে হৈছে 18th August 2024 পৰা ষ্টাৰ্ট হৈছিলে আমি বহুত আগতে ষ্টাৰ্ট কৰিছিলো আৰু এতিয়া যেহেতু আমাৰ এইটো থাৰ্ড বা ফোৰ্থ বেচ হৈ আছে নেকি সো এই কাৰণে আমি ইয়াৰ কষ্টটো কমাই পেলাই 9999 ৰ পৰা 7999 তে ৰাখি দিছো সো if you want to you can just avail this offer as well ইয়াৰ পিছত next I want you all to know about our test series program আৰু আমাৰ test series programৰ নাম হৈছে Pursuit 365 এইটো হৈছে এটা year long test series program যত আপোনাৰ prelims mains সবৰ test seriesৰ দায়িত্ব হৈছে আমাৰ ইয়াত আমি ৰাখিছো MCQ test 52 টা descriptive test 50 টা Assam specific prelims test 3 টা Assam specific main test 6 ethics test 5 টা CSAT test 10 টা prelims paper 1 test 10 টা mains 1 to 5 20 টা আৰু essay test ৰাখিছো 7 টা আৰু ইয়াত আমি every questioner লগত আমি detailed explanation পিছত provide কৰোঁ আৰু এটো অলৰেডি 24th August 2024 পৰা ষ্টাৰ্ট হৈছে সো আপোনাৰ যদি মন আহি পেলাই জলদি ল'ব পাৰে আপোনাৰ যদি এই গুটেই বান্ডলটো লয় আপুনি গুটেইখিনি টেষ্ট সিৰিজ যদি একেলগে লয় then you will get it at just a cost of 9999 but in case if you just want to avail only of one particular test then you will get it at a very low cost যদি আপোনাৰ খালি MCQ test লাগে it is available at 3999 CSAT test লাগিলে 1999 descriptive test লাগিলে 6999 ethics লাগিলে 999 prelim specific Assam specific prelim test পাব 299 ত সে পাব 999 ত Assam specific mains paper questions পাব 999 ত আৰু Assam specific paper দিবলে হলে 1199 তে পাব আৰু গুটেইখিনি questions are as per the APSC CC syllabus হৈ গল if you want to know about more about this you can visit our website that is eKuhipat.com and at the end I'd like you all go through this slide আৰু এই স্লাইডত কি কৰা হৈছে এই স্লাইডত আপোনাক যদি আমাৰ CC ফাউন্ডেশন কোৰ্সৰ যদি আপোনাক ইনফৰমেশন লাগে you can directly scan this if you want the information of our daily free open mock test যোনটো আমি every day held কৰো at 6 তেতিয়া you can scan this and to get information about our CC crash course program you can scan this so এয়াই আছিল আজি গোটেইখিনি so for latest update আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰে eKuhipat so এয়া হৈছে আমাৰ স্ক্যানাৰটো আপুনি এটো স্ক্যান কৰি আমাৰ ডাইৰেক্ট টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে so that's it from my side today আকৌ মই এবাৰ কৈ দিছো আপোনাক যদি PDF টো দৰকাৰ হয় you can get a PDF from my telegram channel and that is STUDYWITHAMLAN so this is all from my side today I'll be seeing you again in the next lecture so till then bye bye take care আশা কৰো ভাল লাগিছে if you like this lecture then don't forget to subscribe to our channel drop a like আৰু যদি এনেকুৱা tips and tricks ভিডিও লাগে then do let us know I'll make more such videos for you guys ঠিক আছে চলো bye bye